এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰনো হিয়ৰি আহিছে, গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছো, সদায় একেলগে আছো। দাদা ভালনে বুলি মাত এষাৰ দিছো, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলো ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা পতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, নৰৱেই হওক, বিহাৰী হওক, বেংগলীয়ে হওক, যিয়ে হওক কিয়, দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছো, আমি কষ্ট পাইছো, বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা নাই কৰা। আমিও দুখ পাইছো, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই